কি আছিলোঁ আমি কৰিছিলোঁ আমি এইটোক আমি মানে কি হ'ল আমি যদি কেপিটেল এক্সপেঞ্ডিচাৰটো ৰেভিনিউ এক্সপেঞ্ডিচাৰ মানিলোঁ তাৰমানে চোৱা ৰেভিনিউ এক্সপেঞ্ডিচাৰবোৰ ক'ত যায় P&L যায় P&L ৰেভিনিউ এক্সপেঞ্ডিচাৰবোৰ যায় ঠিক আছে তাৰ ডেবিট চাইডে এক্সপেঞ্চবোৰ যায় ন তো সৰু সৰু এক্সপেঞ্চবোৰে যায় চেলাৰী ৱেজেছ এইবোৰ চেলাৰিজবোৰ যায় ৱেজেছ নাযায় চৰি সেইবোৰ বস্তু ঠিক আছে তো ইয়াক আমি কি ভৰালোঁ এই 1 লাখ টকাটো ৰেভিনিউ এক্সপেঞ্ডিচাৰ মানিলোঁ মানে P&L ভৰালোঁ ভৰাব লাগিছিল বেলেঞ্চ শ্বীটত এছেট চাইডে ভৰাব লাগিছিল কাৰণ তো মেচিনাৰী কিনিলোঁ এছেট হয় ৰাইট কিন্তু আমি ইয়াত ভৰালোঁ আৰু যদি আমি ইয়াত যদি লিখি দিলোঁ আৰু ইয়াত যদি নিলিখিলোঁ তেতিয়াহ'লে আমি ডেপ্ৰিচিয়েশ্যনটো চাৰ্জ কৰিলোঁ জানো নকৰিম ন আমাৰ এছেটৰ ওপৰতে ডেপ্ৰিচিয়েশ্যন চাৰ্জ কৰোঁ আমি তো আমি যদি ইয়াত এছেটে নামানিলোঁ লছ মানিলোঁ নৰ্মেল তেতিয়াহ'লে আমি ডেপ্ৰিচিয়েশ্যন চাৰ্জ কৰিম নেকি নাই কৰা তেতিয়া ডাবল মিষ্টেক হ'ব ন তো এবাৰটো মিষ্টেক কৰিলোঁ যে এইটো আমি ৰেভিনিউ এক্সপেঞ্ডিচাৰ মানিলোঁ ঠিক আছে এতিয়া আমাৰ মিষ্টেকটো হ'ল যে আমি ইয়াত ডেপ্ৰিচিয়েশ্যন চাৰ্জ নকৰোঁ ৰাইট কাৰণটো আমি P&L মাৰা যদি আমি ডেপ্ৰিচিয়েশ্যন অবভিয়াছলি চাৰ্জ নাই কৰা বুজিলা আচ্ছা ক্লিয়াৰ না ডাউট নাথাকিলে ডাইৰেক্ট দিব বহুত টাইম আছে সেই টাইম হ'ব বুলি ক্লিয়াৰ ঠিক আছে এতিয়া চোৱা কেপিটেল এক্সপেঞ্ডিচাৰ যদি ৰেভিনিউ যদি মানো তেতিয়াহ'লে আমাৰ যোনে মানে বুজি নাপাবা ইহঁতি তাৰপৰা ফৰ্মুলা চাব ঠিক আছে আচ্ছা আচ্ছা কেপিটেল এক্সপেঞ্ডিচাৰ যদি ৰেভিনিউ এক্সপেঞ্ডিচাৰ মানো তাৰমানে আমাৰ এক্সপেঞ্চ বাঢ়ি গ'ল যে P&L এক্সপেঞ্চ বাঢ়ি গ'ল তো P&L এক্সপেঞ্চ ফেককৈ বাঢ়িলে হয় নাই বাঢ়িব লাগিছিল তো আমি কি কৰিম আমাৰ কি হৈছে P&L ওকে P&L লগত আছিল গ্ৰছ প্ৰফিট আমাৰ আছিল কিমান গ্ৰছ প্ৰফিট চ গ্ৰছ প্ৰফিট 100 rupees আছে ঠিক আছে ক্লিয়াৰ 100 rupees তো আমাৰ নেট প্ৰফিট কিমান আহি আছে 100 হয় নাই ইয়াত সাপোজ একো আছে তো আমাৰ ডাইৰেক্ট বেলেঞ্চ হৈ কি আহিব 100 আহিব ৰাইট 100 আহিব আমাৰ ঠিক আছে এতিয়া সাপোজ আমাৰ এক্সপেন্স হৈ গ'ল কি 100 তো আমাৰ নেট প্ৰফিট কিমান আহিলে 0 ৰাইট তো এতিয়া নেট প্ৰফিট যদি 0 আহিছে তাৰমানে প্ৰফিট কমকৈ আহিছে ৰাইট তো প্ৰফিট যদি কমকৈ আহিছে এই প্ৰফিটটো বঢ়াব লাগিব তাত কি আছে প্লাস মানে চোৱা আগত প্ৰফিট কি আছিল 100 আছিল নেট প্ৰফিট চোৱা আগত গ্ৰছ প্ৰফিট 100 আছিল নেট প্ৰফিট 100 আছিল ৰাইট কাৰণ 100 ইয়াত হেৰি হয় মানে ইয়াত বেলেঞ্চ আহি গ'ল 100 ক্লিয়াৰ ইয়াত একো আছে সাপোজ এতিয়া ইয়াত আহি গ'ল এইটো ভুলকে আহি গ'ল 100k হৈ গ'ল 100k মেচিনাৰী লিখিলোঁ তো মেচিন যদি লিখি দিওঁ তেন্তে কি হ'ব আমাৰ নেট প্ৰফিট কিমান আছে 0 নহয় জানো কাৰণ এক্সপেন্স প্ৰফিট আছে ইমান এক্সপেন্স হৈ গ'ল ইমান তো নেট প্ৰফিট কি হৈছে কিমান আছে হয় ৰাইট নে নাই বুজিলা নে না বুজিলা না বুজিলা আচ্ছা আকৌ এবাৰ মই এক সেকেন্ড কোৱা আৰু গ্ৰছ প্ৰফিট জি গ্ৰছ প্ৰফিট মানে এনেকৈ বেলেঞ্চটো মিলাবলৈ আমি ইয়াত নেট প্ৰফিট তাত আমি ভুলতে মেচিনৰ এমাউণ্টটো দি দিলে মেচিনৰ এমাউণ্ট মেচিন ক'ৰবাত কাৰণ মেচিনটো আমি কি মানিলোঁ কোৱা ইয়াত চোৱা কোৱেশ্যনটো চোৱা এবাৰ আমি ভুলতে মানি ল'লোঁ পানী ইয়াত আমি এণ্ট্ৰি কৰিলোঁ সেইটো বস্তু ন আমি মেচিনাৰী এনেকৈ মানি ল'লোঁ চোৱা 1000 গ্ৰছ প্ৰফিট আছিল মেচিনাৰী কিমান 100 ঠিক আছে ক্লিয়াৰ তো নেট প্ৰফিটৰ ভেলুটো দিলে প্লাছ মাইনাছ নৰ্মেলি আমি যদি নেমালি নহয় তাত যেন আমি দিছোঁ ৰেভিনিউ এক্সপেন্স এনেকৈ প্ৰিপেইড প্লাছ মাইনাছ যেন লিখিছোঁ সেই প্লাছ মাইনাছটো সেই তলৰ নেট প্ৰফিটৰ ওপৰত ডিপেণ্ড কৰিছে কিয় কৰিছে চোৱা আগত যদি আমাৰ যদি একো নাই আগত এতিয়া আমাৰ একো নাই ন তোমাৰ নেট প্ৰফিট কিমান বাচিছে আমাৰ বেলেঞ্চ কিমান বাচিছে 1000 বাচিছে ন ৰাইট বাট এতিয়া যদি আমাৰ যদি ইয়াত যদি মেচিনাৰী লিখি দিওঁ জোৰ জবস্তি 100 দেন আমাৰ নেট প্ৰফিটটো কিমান থাকিব 100000 থাকিব জানো আমাৰ থাকিব এতিয়া এইটো হৈ যাব 900 হৈ যাব কাৰণ আমাৰ ইনকামৰ পৰা এক্সপেন্স হৈ গ'ল কিবা কিবি ৰেভিনিউ এক্সপেন্স মানে 900 হৈ গ'ল যিয়ে হওক মানে নেট প্ৰফিটৰ ওপৰত ডিপেণ্ড কৰিব তাত প্লাছ হয় মাইনাছ যদি মেচিনৰ জেগাত বেলেগ কিবা বস্তু সোমাই যায় তেতিয়াও সেই তাৰ ওপৰতে কৰিছে আৰু তোমালোকৰ কোৰ্চত মেচিনাৰী
এতিয়া নেট প্ৰফিট বোলে কমি গ'ল, নেট প্ৰফিট কমি গৈছে ন, বাট এইটো আছিল ক'ত অৰিজিনেলি বাঢ়ি আছে, সেইকাৰণে প্লাছ কৰিম বাঢ়াম। অ'কে, মাইণ্ডত যদি ভাবিব পাৰে দেন গ্ৰেট, নহ'লে মুখস্থ হ'ল সেইটো বস্তু। আচ্ছা, আৰু মই কনচেপ্ট নিদিম আৰু হৈ গ'ল, আৰু একো নাই কনচেপ্ট গুড উইল। তো গুড উইল ট্ৰিটেড এজ হেৰি, তো ইয়াত আমি লিখিলোঁ আমি এইটো মতলব লিখিলোঁ। এতিয়া ডেপ্ৰিচিয়েশ্যন চোৱা, ডেপ্ৰিচিয়েশ্যন কি আছিল চোৱা, 10% on 1st অক্টোবৰ বা ক'লৈকে লাগিব 31st মাৰ্চ 15। 16 আচ্ছা, ইয়াত 15 আছে, এইটো 16, আচ্ছা 16, তো ইয়াত 17, ইয়াত 18, ৰাইট? লাষ্ট কিমান আছে 18, হয় নাই? তো ইমানলৈকে ক্লিয়াৰ, লাষ্ট মই 18 আছে চোৱা। তো ইয়াৰ পৰা ইয়ালৈকে কিমান মানৰ ডেপ্ৰিচিয়েশ্যন লাগিব 6 মান্থ, ইয়াৰ পৰা ইয়ালৈকে কাৰণ 1st অক্টোবৰ আছে, মাৰ্চলৈকে পাওঁতে 6 মান্থছ হ'ব, হয় না? ক্লিয়াৰ আছে? তাৰপিছত আছে ইয়াতো গোটেই বছৰ লাগিব, এইটো গোটেই বছৰ লাগিব, ঠিক আছে? ডেফিনেশ্যন কেলকুলেশ্যন কৰা, ফাৰ্ষ্ট মেচিনাৰী আছিলে 1 লাখ, ৰাইট? 1 লাখ আছে, ঠিক আছে? 1 লাখৰ বা 10% কাটিলে, তো 10% যদি কাটিলে কিমান হ'ল 10,000, চৰি 10% কাটিলে জানো 10, এইটো কি হ'ল চোৱা এবাৰ, 10% into 6 by 12. so 1 lakh into 10% into 6 by 12, এইটো কি হৈছে আমাৰ 10,000 and 6 by 12 2, ইয়াত 5,000, তো 5K লাগিব আমাৰ ডেপ্ৰিচিয়েশ্যন ফাৰ্ষ্ট অৰ্ডাৰ, ঠিক আছে? 5,000 লাগিব, তো ফাৰ্ষ্ট ইয়াৰ কি লাগিব আমাৰ ডেপ্ৰিচিয়েশ্যন পৰা মাইনাছ কৰা হ'ব 5,000, ঠিক আছে? ছেকেণ্ড ইয়াৰত কি লাগিব আমাৰ, এতিয়া কিমান আছিলে আমাৰ 95 আছিলে ন, 95,000 আছিলে, এটা WDM আছিল, তো এইটো 95,000ৰ ওপৰত লগাম আমি কিমান 10%, তো 9500 ল'ব, ৰাইট? 10% এটা 0 কাটি দিওঁ, আৰু তাৰপিছত এতিয়া 9500 যদি কাটি দিওঁ তেন কিমান আহিব চোৱা, 500 আহিব, 4 minus 9, 14 minus 9, 5, and ইয়াত আহিব 8, তো 85,500, ৰাইট? এতিয়া 85,500 যদি 10% কেলকুলেট কৰোঁ তেন কি হ'ব 85,050, ৰাইট? হৈ গ'ল, ঠিক আছে? তো ডেফিনেশ্যনৰ পাৰ্ট আহিব, কাম খতম। এইখিনি জানো কিন্তু দেই, এই আগৰ বছৰ পঢ়ি আছোঁ ধুনীয়াছে পঢ়িলোঁ ন, কনচেপ্টছ সেইকাৰণে অলপ আগত যে এই অভাৰ ভেলুৱেশ্যন সেইটো পঢ়া আছিলে, বুজিলে? চোৱা এনেকৈ পঢ়াৰ টাইমত ন এনেকৈ পঢ়িবা যে মই যদি শিকাম কেতিয়াবা কাৰোবাক, নহয় মই এইখিনি পঢ়িলোঁ ন, বুজা মই চব বুজিলোঁ, এই এতিয়া এনেকুৱা লাগিছে আগৰখিনি পাহৰি গ'লোঁ। কিয় হ'ল জানা? কাৰণ তুমি এইটো ফিউচাৰত মনত ৰাখিব বুলি যে নাই হ'ব, সেইটো কাৰণে হৈছে। মানে তুমি এনেকৈ যদি পঢ়া ন, যেনেকৈ চোৱা মই যদি এতিয়া যদি চাপ'জ বিকম পঢ়ি আছোঁ, অ'কে, তো মই বিকম পঢ়োতে এনেকুৱা ভাবি আছোঁ যদি আকৌ যদি ষ্টুডেণ্টবোৰে যদি মোক যদি কয় দেন মোক এইটো পঢ়াব লাগিব, ৰাইট? সেইকাৰণে মই আৰু ভালছে কনচেপ্টচুৱেল গ্ৰিপটো ল'ম, তো সেইটো যে ফিউচাৰত যে মই মনত ৰাখিম বুলি যে কৈছোঁ, সেইকাৰণে মই কনচেপ্টটো বুজি আছোঁ ন, তো সেই কনচেপ্টটো বুজাৰ কাৰণে মোৰ মনত আছে। এই বস্তুটো মই 3 বছৰ আগত পঢ়ি 2 বছৰ হৈ গৈছে, ৰাইট? তো সেই বস্তুবোৰ মই এতিয়া কেনেকৈ মনত আছে বুজিলা? তো কনচেপ্টছ ইম্পৰ্টেণ্ট, কনচেপ্টছবোৰ বহুত ইম্পৰ্টেণ্ট। কিন্তু চেম বস্তুটো যদি মই 3বাৰ চাই দিওঁ তেতিয়া নহয়। ৰিপিটেশ্যন আৰু এটা মেথড আছে, তুমি যিমান ৰিপিট কৰা সিমান তোমাৰ মাইণ্ডত বহি থাকে। মানে প্ৰেছাৰ লাগে, আজি মই ক'লে নহয়। আচ্ছা ঠিক আছে, মই হেৰি কৰিব লাগিব, টক্সিক বনিব লাগিব। অঁ সেইটোৱেই ঠিক আছে, টক্সিক বনাই আহিবা ন? আগৰ বছৰ নিচিনা। আচ্ছা ঠিক আছে, এই চোৱা এইখিনি কৰা, এইটো মাইনাছ আছে, তো মাইনাছ প্লাছে মাইনাছ কৰা, তো 20 মাইনাছত ল'ব ন, এইটো আহি গ'ল 30 minus 20 10 minus 10 আহিলে 100, তো 90 and minus 5, তো 85, এইটো সলভ কৰি 85,000 আহিব। 40 আৰু এইটো মাইনাছ কৰিম 31,500, চৰি 30,500, আৰু এইটো আহি গ'ল তোমাৰ 50 minus 8, 51,400, অ'কে ঠিক আছে।
তুমি প্লাছ মাইনাছ কৰি ল'বা একো নাই ঠিক আছে এণ্ড যদি কেলকুলেটৰ দিয়ে দেন কেলকুলেটৰ ইউজ কৰিবা আচ্ছা ইয়ালৈকে হ'ল এইপিনে শুনা এতিয়া কুৱেশ্যন বহাম একদম ষ্টাৰ্টিং জলদি জলদি না না এইখিনি গোটেইখিনি কৈ ল'ব ষ্টাৰ্টিঙৰ কুৱেশ্যনটো ষ্টাৰ্টিঙৰ কেলকুলেট গুডউইল Calculate goodwill of the firm at 3-year purchase. আচ্ছা 3 ইয়ার্স পারচেজ মানে এনওয়াইপি দিয়া আছে আমার গুডউইল ইজ ইকুয়ালস টু কি হয় এখানে এভারেজ ঠিক আছে এভারেজ ডিভাইড বাই কিবাটা ইনটু এনওয়াইপি এনওয়াইপি কিমান দিয়া আছে 3 years. 3 ইয়ার্স দিয়া আছে তো 3 ইয়ার্স দিয়ে দিব তাৰপিছত তো Purchase of average normal profit of last 3 years. কি আছে আকবার বেকত যোৱা আকবার কবা 3-year purchase of average normal profit of last 3 years. এভারেজ নরমাল প্রফিট অফ লাস্ট 3 years. আচ্ছা লাস্ট 3 ইয়ার্স তো লাস্ট 3 ইয়ার্স কোনটো এটো ইয়ার হল ঠিক আছে এটো মানে এনে এটো মানে হল কি আছে মিলার পড়ায় পেইনা ঠিক আছে বুঝলা আচ্ছা এই দুটা পয়েন্ট থাকি গৈছে এই দুটা পয়েন্ট আৰু এটা কোশ্চেন কৰা কোন দুটা পয়েন্ট? ওভারভ্যালুয়েশন এন্ড আন্ডারভ্যালুয়েশন হবে ঠিক আছে বাদ দিয়া ঠিক আছে এনওয়াইপি ইমান ডাঙৰ ৰাখিছে নহয় ইমান নহয় বহুত হ'ব পাৰে ইয়াত দুটা তিনিটা এডজাষ্টমেণ্ট থাকে দ্যাটছ হোৱাট এনওয়াইপি এণ্ড এতিয়া আমি কি ল'ম লাষ্ট 3 ইয়াৰৰ ল'ম এই 3 ইয়াৰৰ প্ৰফিট ল'ম ঠিক আছে এই 3 ইয়াৰৰ প্ৰফিট মানে কি 85000 প্লাস 30500 প্লাস 51400 হয় না ইন প্রফিট ললো ডিভাইডেড বাই কিমান 51450 450 আচ্ছা 450 তাহলে ডিভাইড বাই কিমান করেন 3 টা ইয়ার 3 ইয়ার তো বল 3 ইয়ার ডিভাইড 3 ক্যান্সেল আচ্ছা 3 ক্যান্সেল করব না এটা ডিভাইড প্লাস করে দেব কোনভাবে পড়াশোনা কোনভাবে প্লাস করা ক্যালকুলেটর চলে 85 95 105 115 115 165 166 166 90 90 अनका वाले की श्वासन